অভিনয় কৰিছে অসীম বৈশ্য আমাৰ পৰিচালক স্নিগ্ধা গগৈ আমাৰ কেকেৰ নতুন প্ৰেয়সী মণিবুক পাহৰি যাওক আৰু নহয় জানো এইবাৰ পছন্দ হৈছে চাগে ন সিদ্ধাৰ্থৰ লগত মিলিছেনে নাই মিলিছে ন ইছৰাম বেছি সোনকালে বিয়া পাতিলো নাই লাজ কৰিব নালাগে ই তলে পুতল এনে লাজ কৰি দেখুৱাই কিন্তু ছোৱালী তোৱালী যদি ধুনীয়া ছোৱালী আহে ফটো তুলিবলৈ তেওঁ ধুনীয়াকৈ গৈ পেলাই পষ্ট দি পেলাই ফটো উঠে মই লক্ষ্য কৰি আছোঁ তেতিয়াৰ পৰা তেনেকুৱা যি কি নহওক ইয়াৰ সিদ্ধান্ত কলিতা আপোনালোকে চিনি পায় এজন সুদৰ্শন অভিনেতা লগত আছে আমাৰ জুন বৰা আমাৰ প্ৰযোজক বিপুল চন্দ্ৰ দাস এয়া সহ প্ৰযোজিকা ইতি গগৈ দাস বিকি জুন্দাইমান গুণ্ডা আৰু এয়া দীপজ্যোতি কেওট উৰফে মোহন এই সকলোবিলাক এই সকলো শিল্পীকে আপোনালোকে দেখিবলৈ পাব ইমনক আৰু ইমনৰ সংগীত পৰিচালনা কৰিছে ইপচনলাল বৰুৱাই এগৰাকী খুব সুন্দৰ সংগীতজ্ঞ বহুদিন বম্বেত থাকিলে এতিয়া অসমলৈ ঘূৰি আহিছে সেই ইপচনলাল বৰুৱাই এই ছবিখনৰ সংগীতৰ দায়িত্ব লৈছে চিত্ৰনাট্য আৰু সংলাপ লিখিছে মৃদুল কুমাৰ বৰাই আৰু অসীম বৈশ্যই ইয়াৰ গুৰি পথাডাল ধৰিছে পৰিচালক হিচাপে মই প্ৰথমে পৰিচালককে দুআষাৰ ক'বলৈ অনুৰোধ কৰোঁ ধন্যবাদ দেৱজিৎ দা বিহুৰ বতৰত ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ ছবিখনৰ কথা ক'লেই আপোনালোকৰ মনোৰঞ্জন দিব পৰা ছবি এখন আমি যথেষ্ট কষ্ট কৰিছোঁ যাতে আপোনালোকে মনোৰঞ্জন পায় ছবিখন চাই পেলাই সকলোৰে সহযোগ বিচাৰিছোঁ আশীৰ্বাদ বিচাৰিছোঁ অসমীয়া ছবি আমাৰ ছবিখনৰ নাম হৈছে ইমন আপোনালোকৰ আশীৰ্বাদ লাগে ছবিখন ছবিগৃহলৈ আহিব আৰু তথা যদি ইয়াৰ পৰা দূৰ হয় ছবিগৃহ তেতিয়াহ'লে আমি চাগে সকলোৱে মানে সন্মুখতে কৈছোঁ যে ইয়াতে কিবা প্ৰজেক্টৰৰ ব্যৱস্থা কৰি হ'লেও ছবিখন আমি দেখুৱাম আপোনালোকক ধন্যবাদ আহিব চাবলৈ আৰু বিশেষ নকওঁ সকলোখিনি আছে আমাৰ ছবিখনৰ বিষয়ে চমুকে ক'ব আৰু মই কৈছোঁ ইয়াতে এই সিদ্ধাৰ্থ শৰ্মাৰ অভিনয় অকণমান বেলেগ পাব বহুতো ভাল কৰিছে এওঁ খুব ভাল কৰিছে ছবিখনৰ প্ৰাণ দিছে এওঁ আৰু দ্বিতীয়তে হৈছে আমাৰ প্ৰযোজকে যেনেকৈ আগবঢ়াই দিছে এই ছবিখন বহুতো আগবঢ়াই দিছে সকলো কলা কুশলী আৰু বহুতো আছে আজি অহা নাই মুন্মি ফুকন আছে প্ৰতিভা বা আৰু এতিয়া অকণমান চমুকৈ ছবিখনৰ বিষয়ে আপোনালোকক জনাব কেনেকুৱা কৈছে স্নিগ্ধা গগৈলৈ দিছোঁ